শ্ৰী কমল বড়ো। মই ছাগলী হাৰামৰ মানে লকডাউনৰ পিছত যেতিয়া মই আগতে গুৱাহাটীত মই গাড়ী চলাই আছিলোঁ, 2002 চনত গুৱাহাটীত গৈছিলোঁ, তাতে গাড়ী চলালোঁ। তাৰপিছত যেতিয়া লকডাউন হ'ল, লকডাউনৰ পিছত মই তাতে গুৱাহাটীত মানে কি পূৰা কামটো টোটেলি বন্ধ হৈ গ'ল। হোৱাৰ পিছত মই আহি আৰু কি কৰোঁ কি নকৰোঁ বোলো ভাবিলোঁ আৰু কি কৰিব পৰা যায়। পিছত ভাবিলোঁ এটা ছাগলৰ কৰা ভাল। প্ৰথমতে মইতো মানে জমা পইচা বেছি নাই নহয়, 15,000 মান আছিল। তাৰে মোটামুটি 5,000 মান টকা দি কিনি আনিলোঁ, বাকীখিনি এনেই 4টামান কিনি আনিলোঁ। কিনি আনি এতিয়া মোটামুটি দিয়ে এনেকৈ কৰি কৰি 60টামান হ'ল, 60-70টামান হ'ল। এনেকৈ চব দেশী, বৰ্তমান দেশী জাতৰে আছে। কাৰণ কিয় মই তাৰমানে প্ৰথমে ভয় খালোঁ কি যেতিয়া বিটেল আৰু বা কিবা বাৰবাৰী কিবা কিবি আনলি মানে মোৰ তাৰমানে ট্ৰেইনিং একো নাই, গতিকে মোৰ অভিজ্ঞতা ইমান একো নাই। গতিকে মই ভাবিলোঁ লোকেলেদি আৰম্ভ কৰি চাওঁ। তাৰপিছত যেতিয়া মোৰ ট্ৰেইনিং হৈ যাব, তেতিয়া মই ভাবি লাহে লাহে মই বোলো জাতটো সলাই দিম। লাভৱান এতিয়া মানে কি আৰু আছে, লাভৱান কষ্ট কৰিব লাগিব অলপ। বাৰিষা কষ্ট হয়, খৰালি বাৰু কথা নাই, পথাৰত ধুনীয়াৰ ঘাঁহ আছে, পথাৰত এৰি ৰখি থাকিলে হ'ল। খালি কুকুৰৰ হয় অলপ, বাকী একো প্ৰব্লেম নাই। দেখা আহিছে এই বাৰিষা ছিজনটো অলপ কষ্ট হ'ব। ঘাঁহ চাহ পাত অলপ থুৰাব লাগিব, এনেকুৱা অলপ চাৰব লাগিব সিহঁতক আলি এইখিনিয়ে আৰু। বাকীখিনি আৰু লাভৱান, এইখিনি কষ্ট কৰিলে লাভ আছে যথেষ্ট। এতিয়া মই তাৰমানে 4টা ছাগলৰ পৰা মই বাৰী মোটামুটি 70-80টা কৰিলোঁ। মোৰ এইখিনিত অলপ তাৰমানে হৈ গ'ল। গতিকে মইতো ভাবোঁ এতিয়া ধৰ বেছি মই মোটামুটি 3 বছৰমান হৈ গ'ল মই কৰা। এই 3 বছৰমানত মই মোটামুটি 1.5 লাখৰ ওপৰত পাইছোঁ আৰু পইচা। গতিকে এতিয়া আৰু এই মাখা যদি মই 70-80টাটো ধৰোঁ, এই হিচাপত বেছি হ'বগৈ। তেনেকুৱা এতিয়া মোৰ এই অহা বছৰৰ পৰা মোৰ ভালকৈ হ'ব আৰু এতিয়া টকা পৰিমাণটো বাঢ়িব। তেতিয়া তাৰমানে ইনকামৰ প্ৰচেছটো বাঢ়ি আহিব। গতিকে এতিয়া মই আৰু এনেই ধৰ এই পাঠি চানাগিলা মই বেচাই নাই, প্ৰায় ৰাখি আছোঁ। বেছি আমাৰ দৰে যিবিলাক এতিয়া সৰু সৰু ধৰ ছাগল ফাৰ্ম যিবিলাক কৰিব আগ্ৰহী, মানে যিবিলাক ধৰ পইচা নাই মানুহবিলাক, এইগিলাখান যদি চৰকাৰে ধৰ বা 20টা কাৰোবাৰ 30টা ছাগল আছে, এনেকুৱা যদি অলপ বেলে 1.5 লাখ 2 লাখ টকা দি যদি সহায় কৰে, নিশ্চয় তাত কৰি আমি আৰু আগুৱাই যোৱাত আমাৰ সহায় হ'ব। আমি চৰকাৰক এইটো আহ্বান কৰিম যে আমাৰ দৰে মানে নিবনুৱা যিগিলা ডেকা চলি আছে, 10টা কাৰোবাৰ 20টা ছাগল বা 30-40টা এনেকুৱা ছাগলক থকা মানুহক যদি বিচাৰি মোটামুটি 1 লাখ 1.5 লাখকৈ চৰকাৰে সাহাৰ্য দিয়ে। মই ছাগলী কৰিছোঁ আৰু প্লাছ তোৰ লোকেল মুৰ্গী পুহিম বুলি ভাবি আছোঁ।